নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, গুড মৰ্নিং, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে, লগ্ন হ'ল মকৰ লগ্ন। আজি চন্দ্ৰ বুধ ৰবি আৰু মংগল তুলা ৰাশিত বহি আছে। আজি কেতু বহি আছে সিংহ ৰাশিত, শুক্ৰ নিচস্থ হৈ কন্যা ৰাশিত বহি আছে আৰু বৃহস্পতি নিচস্থ হৈ কৰ্কট ৰাশিত বহি আছে। আজি বুধবাৰ ৱেডনেছডে 4 কাতি 22 অক্টোবৰ, শুক্লা প্ৰতিপদ তিথি, ছাতি নক্ষত্ৰ, প্ৰীতি যোগ, বৱকৰণ। আজি জন্ম তুলা ৰাশি, বৈশ্যবৰ্ণ, দেৱগণ। আজি যাত্ৰাৰ ক্ষেত্ৰত তেনে শুভ ফল নাই, উত্তৰ দিশত যাত্ৰা একেবাৰে নাই। আজিৰ গণটো হৈছে দেৱাৰীগণ, ৰাক্ষক গণ। আৰু শুভ কৰ্ম আছে গৰ্ভাধান, সীমান্তয়ন, পঞ্চামৃত, সাতভক্ষণ, গ্ৰহ পূজা, শান্তি হস্তয়ন আদি। আজিৰ দিনটোত তিতা বেখুৰী খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, মই দুখন টেৰট কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আজি মনত উৎসাহ থাকিব, বন্ধু বান্ধৱৰ পৰা সুসংবাদ পোৱাৰ যুগ। আজি মনৰ দৃঢ়তাৰে ব্যক্তিগত কামত আগবাঢ়িব পাৰিব, দাম্পত্যত শুভ ফল পাব। হোৱাইট কালাৰ লাকি, দিনটোৰ আনলাকি কালাৰ হ'ব পিংক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। তৰাছ, কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে মনটো গধুৰ গধুৰ যেন লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটোত কিছু কষ্টদায়ক, খৰচা পাতি বৃদ্ধি পাব। আজি অশান্তি থাকিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। নাৰায়ণৰ পূজা পাতল কৰক, ভাল ফল পাব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ। কাপছ এণ্ড নাইট অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে মিথুন ৰাশি, জেমিনি। ঘৰুৱা শান্তি বজাই থাকিব, নিজৰ কৰ্মত উন্নতি আদি দেখুৱাই আছে, উৎসাহ থাকিব। দূৰ যাত্ৰাত সুফল, দাম্পত্যত উদ্বেগ অশান্তি আদি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লোহাৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে মধ্যমাত পিন্ধক, ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শাৰীৰিক দিশত নজৰ দিব লাগিব, সৰু সুৰা সমস্যাই দেখা দিব পাৰে। আৰ্থিক মধ্যম ফল, দাম্পত্যত মজলীয়া ফল। আজিৰ দিনটোৰ লাকি কালাৰ হ'ব গ্ৰে, আনলাকি কালাৰ হ'ব ৰেড। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। হয়, পত্ৰখনত এজনে জানিব বিচাৰিছে যে মানি বেগত কি ৰাখিলে কেতিয়াও পকেট খালী নহয়, সেই বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, মানি বেগত ক'লা তুলসী শুকাই মেলি, শুকান তুলসী মানে আপুনি ৰাখিব পাৰে। যদি পাঁচমুখী ৰুদ্ৰাক্ষ ৰাখে ভাল। পকেটত সামুদ্ৰিক কৰি ৰাখিলেও ভাল, মানি বেগত সামুদ্ৰিক কৰি, লক্ষ্মী কৰি বুলি কোৱা হয়। ৰঙা কাগজ ৰাখিলে ভাল, ৰঙা কাপোৰ ৰাখিব পাৰে। যদি কালী মাতাৰ কাপোৰ হয় আৰু ভাল। এচিকুট চাউল ৰাখিলে ভাল। লগতে ৰূপৰ মুদ্ৰা ৰাখক। ফেংচুই কইন পোৱা যায়, 3টামান কইন একেলগে ৰঙা ফিটাৰে, এডাল ফিটাৰে বন্ধা থাকে। ফেংচুই কইন, মানি কইন বুলি কয়। সেই কইনটো ৰাখিলেও কিন্তু টকা পইচা হাতলৈ আহে। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া সিংহ ৰাশি, লিঅ', কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মস্থানত উদাসীন ভাৱ, জিৰণিৰ সুযোগ পালে আজি লোৱাৰ দৰকাৰ হ'ব। বাকী দিশত অনুকূল, দাম্পত্যত বেয়া নহয়, শাৰীৰিক মধ্যম। আজিৰ দিনটোত পিংক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ। পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে দিনটো ঘৰুৱা শান্তি বজাই থাকিব। আজি গুৰুত্বপূৰ্ণ কাম কাজত এলাহ নকৰিব। বিদ্যাৰ মধ্যম ফল, খৰচা পাতি বৃদ্ধি পাব পাৰে। আজি উত্তৰ দিশত ভ্ৰমণ নকৰিব। গ্ৰীণ কালাৰ লাকি, স্কাই ব্লু কালাৰ আনলাকি। এতিয়া তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কাম কাজত উৎসাহ পাব, ঘৰুৱা দিশত সহানুভূতি থাকিব। দাম্পত্যত কিছু সমস্যা আছে। নিজৰ ভূমিকাত অসম্পূৰ্ণ কাম কাজত আজি আগবাঢ়িব পাৰিব, অগ্ৰগতি ল'ব। ক্ৰীম বৰণটো শুভ, মেৰুণ কালাৰটো অশুভ। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ', কাপছ এণ্ড টেম্পাৰেন্স। আজিৰ দিনটোত
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে গণেশ মন্দিৰত বুন্দিয়াৰ লাড্ডু, য়েলো কালাৰৰ ফ্ৰুটছ, য়েলো কালাৰৰ ফুল ফ্লাৱাৰ আদি দান কৰক, ভাল ফল পাব। অলপ সতৰ্ক হৈ চলক। বন্ধু বান্ধৱৰ পৰা সহানুভূতি দেখুৱাই আছে, কিন্তু আবেলি পৰত অশুভ ফল। শৰীৰত দুৰ্বলতা থাকিব, বিদ্যাত মধ্যম ফল। দাম্পত্যত তেনে জটিলতা নাই। আজি ব্ৰাউন কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লু। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি এটি ফেংচুই বিষয়ে ক'ম। ফেংচুই চিলনি। চিলনি এটা পৌৰাণিক প্ৰাণী, এটা এশিঙীয়া বিশিষ্ট ঘোঁৰাৰ নিচিনা। ইয়াক ড্ৰাগন অশ্ব বোলে। ইয়াৰ মাথা ড্ৰাগনৰ নিচিনা আৰু দেহা ঘোঁৰাৰ নিচিনা। ই উন্নতি, সফলতা, দীৰ্ঘায়ু, স্বনামধন্যতা, সন্তান, পুত্ৰ সন্তানৰ কামনাৰ প্ৰতীক। ভবা হয় যে এটা গুৰুত্বপূৰ্ণ ৰহস্যপূৰ্ণ মানচিত্ৰ পিঠিত লৈ হালধীয়া নদীৰ পৰা চিলনিৰ উদ্ভৱ ঘটিছে। ইয়াৰ অনেক যাদুশক্তি আছে। বহা ৰুমৰ, য'ত আপোনাৰ ছিটিং ৰুম, প্ৰধান দৰ্জাৰ ওচৰত ইয়াৰ ছবি ৰাখিব পাৰে। চাকৰি বা কৰ্মজীৱনত উন্নতি কৰিবলৈ হ'লে চিলনিৰ প্ৰয়োগ বিধে। আৰ্মিত যিসকলে কৰ্ম কৰিছে তেওঁলোকে খুব ভাল ফল পায়। অফিচৰ টেবুলৰ ওপৰত ইয়াৰ ছবি ৰখাটো ভাল। চিলনি পিতলৰ হ'ব লাগে আৰু একযোৰা ৰাখিব লাগে একেলগে, তেতিয়া অৰ্থনৈতিক দিশত খুব ফল লাভ কৰিব পাৰিব। ধন্যবাদ। হয়, খুব এটি সুন্দৰ বিষয় আপুনি আগবঢ়ালে পুৱাৰ ভাগতে আমাৰ দৰ্শকসকলৰ বাবে। আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, ধনুৰাশি, ছেজিটেৰিয়াছ। আজি কিছু ফৰকাল। বিদ্যাৰ্থীসকলৰ বেয়া নহয়, প্ৰেমত শুভ ফল। মুঠতে আজিৰ পৰিৱেশ অনুকূল দেখা যায়। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক মকৰ ৰাশিলৈ। ওৱান্স এণ্ড কাপছ, কেপ্ৰিকৰ্ণ। এই দুখন কাৰ্ড মতে কিছু পৰিমাণে মনটো ফৰকাল থাকিব। নিজৰ দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা পাব। আজি যিকোনো কামত মনোবল বৃদ্ধি কৰক। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ। পেণ্টাকুলছ এণ্ড কাপছ, একুৰিয়াছ। সাৱধানে কাম কাজত আগবাঢ়ক। নাৰীৰ প্ৰতি অৱজ্ঞা নকৰিব। সন্তানৰ ভালে, বিদ্যাত মধ্যম ফল। আজিৰ লাকি কালাৰ হ'ব অৰেঞ্জ, আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ। এতিয়া মীন ৰাশি, কাপছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত মজলীয়া ফল, পঢ়া শুনাত বেয়া নহয়, প্ৰেম প্ৰীতিত ভালে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো পৰা দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰিছে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে যদি মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ চেম্বাৰলৈ আহিব পাৰে, কিন্তু আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।